তৃতীয়বাৰৰ কাৰণে জীৱনত মই ভোটটো দিবৰ কাৰণে সুবিধাকণ পালোঁ আৰু এইফালে লিগিপুখুৰী কেন্দ্ৰত আহি পেলাই ভোটটো দান কৰি দিলোঁ। আপোনালোকে কৰিলেনে বাৰু? বাকী মই যোৱাকালিয়ে আহিলোঁ ঘৰলৈ, ভোট দিম বুলিয়ে অহা হ'ল এবাৰ বিশেষকৈ। আৰু মানুহজন আহিলে, মানুহজনে ৰাতিয়ে থৈ গ'লহি আৰু ৰাতিপুৱালৈ তেওঁ গুচি গ'লে। তাৰপাছত তেওঁ যোৱাৰ পাছত আমি লাহেকৈ খোৱা বোৱা কৰি ল'লোঁ। তাৰপাছত এইফালে লৈ ল'লোঁ, এইকেইটা কি বুলি কয়, টিকেটকেইটা লৈ ল'লোঁ। লৈ পেলাই আমি এতিয়া ভোট দিম বুলি গুচি গ'লোঁ। আৰু ভোট আমাৰ লিগিৰিপুখুৰী, যিহেতু নেকি আমাৰ গাঁওখনৰ নাম লিগিৰিপুখুৰীৰ পৰা হৈছে, গতিকে এই লিগিৰিপুখুৰীটো দেখিছে যে এইটো লিগিৰিপুখুৰী হয়। আৰু এই আমি যে গৈ আছোঁ এয়া হৈছে পাৰটো, আৰু এই পাৰতেই আছে এই লিগিৰিপুখুৰী স্কুলখন, হাই স্কুল হয়। গতিকে এই স্কুলতে কেন্দ্ৰ হয় আৰু ইয়াতেই ভোটদান দিয়া হয় আমাৰ। আৰু এইখন বাৰু ইয়াতে মই পঢ়িছিলোঁ দেই, এখন মোৰ বিদ্যালয়ো আছিলে। ক্লাছ 7লৈকে মই ইয়াতেই পঢ়িছিলোঁ। তাৰপাছত মোক বাৰু গাড়ী চলাই লৈ গুচি গৈছিলে। মই একেবাৰে বহুত বেছি মন বেয়া হৈছিলে যেতিয়া মোক ইয়াৰ পৰা লৈ গৈছিলে মাহঁতে। সেইবোৰ মানে এটা সময়ৰ বহুত ডাঙৰ স্মৃতি আৰু মানে বহুত দুখ দিছিলে। আৰু মই মানে স্কুলখন এৰি নাযাওঁ, বহুত মোৰ ভাল ভাল লগৰ ল'ৰা ছোৱালী আছিলে যে, সেইকাৰণে। বাৰু সেইবোৰ পাহৰি গ'লোঁ এতিয়া, সময়ৰ লগত চব এৰ খাই যায় ন। বাকী এইফালে মই পিছফালেও অকণমান আহি চাইছোঁ, ইমান ধুনীয়া লাগিছে পৰিৱেশটো আৰু ভাল লাগে আৰু নিজৰ। আৰু মই সেইফালে ইটো ছাইডেদি পিছফালেও এখন গাঁৱৰ লিখাই আৰু বৰ বিশেষ নহয়, কেইঘৰমান মানুহ আছে। সেইফালে আমি খুব অহা যোৱা কৰোঁ, মানে ভনীৰ লগৰ এজনী আছে, তালৈ খুব আহোঁ। কিমান যে ভাল লাগে সিহঁতৰ ঘৰলৈ আহি, গোটেই পৰিৱেশটো বহুত ভাল লগা আৰু মুঠতে। বাকী এইফালে আমি ভোট চোট দি মেলি হৈ গ'ল। আহি পেলাই ধৰতে অকণমান বহিলে ইমান ধুনীয়া বতাহ মাৰি আছে, কাৰণ গছ গছনি, তাতে পুখুৰীৰ পাৰ আৰু বাকী এইবিলাক চবতে বহি আছে অফিচবিলাক। তো সেয়া চবতে সোমাই মেলি পেলাই মাত চাত দি আহিছোঁ, কাৰণ চব চিনাকি, চব নিজৰ আৰু চব ভাল। আপুনি কাক চিলেক্ট কৰিব মানে আপুনি নিজে কনফিউজ হৈ যাব লাগিব। মানে আমাৰ এইডোখৰত যিখিনি কেণ্ডিডেট আছে, গোটেই কেণ্ডিডেটখিনি ইমান ভাল লগা আৰু চব ভাল, মানে বেয়া বুলি কাকো কৰিব নোৱাৰি, চিলেক্ট কৰিবলৈহে দিগদাৰ হৈ গৈছে। বাৰু যি কি নহওক, এতিয়া আকৌ ঘৰলৈ বুলি উভতি গৈ আছোঁ। বাকী মোক ইয়াত থৈ মানুহজনো গ'ল আচলতে, তেওঁ ভোট দিবলৈ তেওঁৰ মাক বাপেকৰ ঘৰত তাত আহে মানে দেওপানীত। গতিকে মই মোৰ মাৰ ঘৰলৈ আহিবলগীয়া হয় ভোট দিবলৈ, আৰু তেওঁৰ মাকৰ ঘৰলৈ যাবলগীয়া হয়। আৰু ভালেই ছিষ্টেমটো, বিয়া পাতিছোঁ যেতিয়া নেকি সমান সমান হ'ব লাগে। মই মোৰ মাৰ ঘৰলৈ আহিছোঁ, তেওঁৰ মাকৰ ঘৰলৈ গৈছে। আচলতে আমি য'ত থাকোঁ, মানে আমি য'ৰ বাসিন্দা বৰ্তমান, তাত তেওঁৰে নামটো নিয়া নাই, তেওঁৰ মাকৰ ঘৰতে, মানে নিজৰ দেউতাকৰ ঘৰতেই আছে। আৰু গতিকে মোৰো ইয়াতেই আছে। আমাৰ যদি ভৱিষ্যতলৈ প্ৰয়োজন হয়, তেতিয়া আমি য'ত স্থায়ী বাসিন্দা তলৈ লৈ যাম, আৰু যদি নহয় প্ৰয়োজন এনেকৈয়ে থাকিব। কাৰণ আমাৰ কাৰণে এতিয়া দুইখন ঘৰ সমানেই, আৰু সমানেই যিহেতু নেকি চবতে সময় দিবই লাগিব। গতিকে ইয়াত থকা তাত থকা চব একেই কথা আৰু। মোৰ বহুমূলীয়া ভোটটো দান কৰি আজিৰ ভিডিঅ'টো ইয়াতে এৰিছোঁ।